নমস্কাৰ, মই তৃষ্ণাক মোৰ বাগিচালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি সম্পূৰ্ণকৈ ফুলি থকা পিংক কুইল এজোপা দেখুৱাবলৈ লৈছোঁ। এজোপা নহয়, মোৰ ওচৰত বহুত পৰিমাণৰ আছে। গোটেই ভিডিঅ'টো গোটেইখিনি দেখুৱাই থাকিলে দীঘল হৈ যায় ভিডিঅ'টো। সেইটো কাৰণে আপোনালোকক 2-3-4জোপা দেখুৱাই দিছোঁ। আৰু পিংক কুইলজোপা সম্পূৰ্ণকৈ ফুলিলে কেনেকুৱা দেখি তাকে আজি দেখুৱালোঁ। সদায় আপোনাক মই কেৱল অকল পিংক হৈ থকা ফুলজোপাহে দেখুৱাইছোঁ, কিন্তু পিংকৰ ওপৰত যে আকৌ এনেকৈ পাৰ্পল কালাৰৰ ফুল আহে সেইটো আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। আৰু আজি বাগিচাত গোটেই পিংক কুইল যিমান আছে মোৰ ওচৰত গোটেইখিনি পুৱাৰ পৰা ফুলি আছে। আৰু এইটো কেৱল এবাৰেই নুফুলে, আকৌ 2-3 দিনমান ফুলিলে নহয়, তাৰপাছত মৰহিব। সেই পাৰ্পল কালাৰৰ ফুলটোৰ কথা কৈছোঁ। সি পুনৰ আকৌ এসপ্তাহমানৰ পাছত আকৌ পাৰ্পল কালাৰৰ ফুল আহিব। এয়া হৈছে জেকবিনা, জাষ্টিচিয়া বুলিও কয়, জেকবিনা বুলি কয়, জাষ্টিচিয়া বুলি কয়। এইটো আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে। খুব ধুনীয়া এটা ফুল, বা বছৰৰ 6-7 মাহ সময় ফুল ফুলি থাকে। ই কাটিঙৰ পৰা গ্ৰ' কৰিব পৰা যায়। এয়া হৈছে কাষ্টাৰ্ড আপেল, যাক আমি কি বুলি কয় আটলাছ বুলি কওঁ যে, আটলাছ বুলি কওঁ। সেইটো কাষ্টাৰ্ড আপেল খুব ভাল স্বাস্থ্যৰ কাৰণে। ঘৰতে এজোপা ৰুই ল'লে আপুনি 3 বছৰ পাছতে ই গুটি লাগে, 2-3 বছৰ পাছতে ইয়াক ফল ধৰা দেখা যায়। এয়া হৈছে শেৱালি প্ৰথমৰ আগটো ছিঙি দিছোঁ অকণমান যাতে বুচি হয়। কেৱল এটা ডালি হৈ থাকে যে, সেইটো কাৰণে গছজোপা দেখিবলৈ ভাল নালাগে। শেৱালি ফুলি ৰেডি নকৰোঁ, এইবাৰহে ৰেডি কৰিছোঁ। যেতিয়া ৰেডি নাথাকে তেতিয়া বহুত গ্ৰাহকে বিচৰা দেখা যায়। সেইটো কাৰণে এইবাৰ শেৱালি ফুলি গ্ৰাহক কাৰণে ৰেডি কৰিছোঁ। আপোনালোকক লাগিলে পাব। শেৱালি এটা সকলোৱে মৰমৰ ধুনীয়া এটা ফুল আমাৰ কাৰণে, আমাৰ অসমীয়া এখন সমাজৰ কাৰণে শেৱালি ফুলেই প্ৰথম চিনাকি নহয় জানো। আৰু এয়া হৈছে পাউডাৰপুফজোপা খুব ধুনীয়া এজোপা ফুল হয়, আপোনালোকে লাগিলে পাব। পাউডাৰপুফ ফুলটো মই আপোনালোকক স্ক্ৰীণত দিয়াই নহ'ল বাৰু। এয়া হৈছে লোকেল জিনিয়া। এইটো গুটিৰ পৰা অনবৰতে আপুনি লগাই থাকিব পাৰিব। বাকী আপোনাৰ হাইব্ৰিড জিনিয়াবিলাক আপুনি এবাৰ ৰুই আৰু তাক ছেকেণ্ড টাইম তাৰ গুটি ৰাখিলেও আপুনি ৰাখিব নোৱাৰিব। কিন্তু এই লোকেল জিনিয়াটো আমি সদায় ৰাখিব পাৰোঁ। এয়া হৈছে তুলসী কাতি বিহু আহি আছে বৰ্তমান। তুলসী পুলি বহুতে বিচাৰে, সেইটো কাৰণে তুলসী পুলি ৰেডি কৰি ৰাখিছোঁ। আৰু লোকেল জিনিয়াটো আপুনি এবাৰ ৰুই ল'লে আৰু আপোনাৰ সঁচটো মৰি নাযায়, বাগিচাত অনবৰতে থাকি যাব। এয়া হৈছে ফয়চলভ। ইয়াৰ ৰঙা ভেৰাইটিটো পাব মোৰ ওচৰত, ৰঙা ভেৰাইটিটোও আছে। আৰু এই হালধীয়াটো, এইটো এটা ফুল বছৰত প্ৰায় বেছিভাগ সময় ফুলি থাকে, সেইটো কাৰণে মই ভাল পাওঁ। আৰু মাটিটো ৰুই দিয়ক, টাবতো ৰুৱক, কোনো কথা নাই। আৰু খুব সহজ, যত্ন একেবাৰে নালাগে। বৰষুণত ৰাখক, ৰ'দত ৰাখক, কোনো চিন্তা কৰিব নালাগে, একেবাৰে ল' মেইনটেনেঞ্চ। আৰু এয়া হৈছে মেক্সিকান পিটনিয়া। এইজোপাও খুব এনি টাইম ফুলি থকা দেখা যায়। বাৰিষাৰ গোটেই ছিজনটোতে, বাৰিষাৰ ছিজনটোতে ফুলি থাকে। বগাও পাব মোৰ ওচৰত, বগা ৰংটোও আছে মোৰ ওচৰত, মেক্সিকান পিটনিয়া বুলি কয়। এয়া হৈছে ৰেইন লিলি, পিংক কালাৰ। আৰু পিংক আৰু হোৱাইট এভেইলেবল আছে, বহুত পৰিমাণৰ মোৰ ওচৰত আছে ৰেইন লিলি। আমি শাৰী কৰি ৰুবলৈ পাৰোঁ, কিন্তু ৰুবলৈকে জেগা নাই। এয়া হৈছে টেক্সাছ, খুব ধুনীয়া এটা ফুল, কিন্তু এইটো বিক্ৰীৰ কাৰণে মোৰ ওচৰত পুলি নাই এতিয়া বৰ্তমান। যদি কাৰোবাক লাগে মই আপোনালোকক যোগান ধৰিব পাৰোঁ, বা যদি লাগে বুলি কয় তেতিয়াহ'লে মই বেলেগৰ পৰা সংগ্ৰহ কৰি আনি দিব পাৰোঁ। টেক্সাছ বুলি কয়, খুব ধুনীয়া, টেক্সাছ চেজ বুলি কয়। ধুনীয়া এটা ফুল, গৰমত ফুলে, যিমান ৰ'দ পায় সিমানেই ফুলে। ৰ'দত একেবাৰে পোনপটীয়া ৰ'দ পৰা স্থানত ৰাখিব লাগে। আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।